বাৰম্বাৰ প্ৰশাসনক অভিযোগ দিয়াৰ পিছতো বন্ধ নহয় অবৈধ সোণ শিলৰ বেহা। উল্লেখ্য যে মেঘালয়ৰ পৰা বৰনিশাত পথৰে নিতৌ বুজন পৰিমাণৰ সোণ শিলৰ ট্ৰাক অসমত প্ৰৱেশ কৰে, যাৰ ফলত বৰনিশাত সংযোগী পথৰে ছাত্ৰ-ছাত্ৰী সাধাৰণ ৰাইজৰ আহ-যাহ কৰাত বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে। এই ক্ষেত্ৰত যোৰাবাট শাখা ছাত্ৰ সন্থাই অভিযোগ উত্থাপিত কৰি ডিমৰীয়া সমজিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। চাওক এই ৰিপৰ্ট। আমি যি ঠাইত উপস্থিত আছোঁ, যি বিড অফিচটোত আছে বা বিড অফিচটোৰ যি ভাৰপ্ৰাপ্ত বিষয়া, তেখেতে চকুত কি কলা কাপোৰ পিন্ধি এটা দায়িত্ব গ্ৰহণ কৰিছে নেকি বা চকুত কলা কাপোৰ পিন্ধি ইয়াত বহি থাকে নেকি? আমাৰ প্ৰথম প্ৰশ্ন। কাৰণ এই পথটোৰেই গোটেই অবৈধ বাঁহৰ পৰা, কয়লাৰ পৰা, আপোনাৰ সোণশিলৰ পৰা, আপোনাৰ যিবিলাক অবৈধ বস্তু বাহিনী এই পথটোৰে অহা যোৱা কৰে, কিন্তু তেখেতসকলৰ চকুত সেইবোৰ বস্তু নপৰে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ যে এই পথটোত অকণমান দৃষ্টি আকৰ্ষণ কৰক আৰু লগতে এনেকুৱা যি কাৰেপ্টেড অফিচাৰ এখেতসকলক আপোনালোকে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰি এখেতসকলক নিজৰ চাকৰিৰ পৰা অব্যাহতি দিয়াৰ ব্যৱস্থা কৰক। কাৰণ এখেতসকলৰ যিবিলাক চৰকাৰী বিষয়া আছে, এখেতসকলৰ নেতৃত্বতে চলিছে গোটেই অবৈধ বেহা। আৰু আমি যি ঠাইত উপস্থিত আছোঁ, মোৰ পিছফালে বা মোৰ কাষতে গোটেই অবৈধ ৰমৰমীয়া সোণশিলৰ গাড়ী গৈ আছে, কিন্তু এতিয়ালৈকে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰি গৈ আছোঁ, কিন্তু এতিয়ালৈকে একো ব্যৱস্থা গ্ৰহণ কৰা নাই। যদি একো ব্যৱস্থা গ্ৰহণ নকৰে, আমি স্মাৰক পত্ৰৰ পৰা স্মাৰক পত্ৰ প্ৰেৰণ কৰি আছোঁ। আমি ADC গৰাকীক দিলোঁ, আমি পৰিবহণ বিষয়াক দিলোঁ, কিন্তু এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই। যদি ব্যৱস্থা গ্ৰহণ তেখেতসকলে নকৰে, তেতিয়াহ'লে আমাক জনাই দিয়ক। তেতিয়াহ'লে আমি ৰাইজৰ সহযোগত যোৰাবাট শাখা ছাত্ৰ সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰি কিন্তু এই গোটেই আমি যি অবৈধ কাম কাজ আমি নিজে বন্ধ কৰি দিম। কিন্তু আমি সকীয়াই দিছোঁ। চাওক, যি অবৈধ যি সোণশিলৰ বেহা, এই বেহা বন্ধ হ'বৰ কাৰণে আমি আমাৰ সোণাপুৰ সমজিলা আয়ুক্তগৰাকীক আমি অৱগত কৰিছিলোঁ। লগতে ইয়াতে আপোনাৰ কি বুলি কয়, কামৰূপ মহানগৰ যি পৰিবহণ বিষয়া, তেখেতক আমি এই কথাখিনি অৱগত কৰিছিলোঁ। কিন্তু আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিলোঁ, তাৰ পিছতো আজি প্ৰায় এসপ্তাহ উকলিল, কিন্তু একো ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি আমি যি ঠাইত 14 মাইলত উপস্থিত হৈ আছোঁ, বৰ্তমান সময়তো সোণশিলৰ যি ৰমৰমীয়া বেহা, সেই ৰমৰমীয়া বেহা চলি আছে। আৰু আমাৰ এতিয়া যি সচেতন আমি যি আমাৰ যোৰাবাট শাখা ছাত্ৰ সন্থাৰ এটা মনত প্ৰশ্ন উত্থাপন হৈছে যে আৰক্ষী প্ৰশাসন গোটেই এই গোটেই ব্যৱসায়টোত জড়িত নেকি? কাৰণ জড়িত হৈ থকাৰ কাৰণে এই গোটেই কাৰবাৰটো বন্ধ কৰিব পৰা নাই নেকি? আমি যি ঠাইত উপস্থিত আছোঁ, ইয়াত আপোনাৰ যোৰাবাট আৰক্ষী থানাৰ পৰা যিখিনি তেওঁলোকৰ আৰক্ষীৰ লোক ইয়াত উপস্থিত থাকে, কিন্তু তাৰ পিছতো যি অবৈধভাৱে সোণশিল অহা যোৱা হৈ আছে, কিন্তু তাৰ পিছতো তেখেতসকলক বন্ধ কৰাৰ কিন্তু একো আমি পদক্ষেপ হাতত লোৱা দেখা পোৱা যোৱা নাই। আৰু যদি অনতি পলমেই এই কাৰ্যসূচী যদি তেখেতসকলে বা এই যদি যি বেহা বেপাৰ চলি আছে, অনতি পলমে যদি বন্ধ নকৰে, আমি যোৰাবাট ছাত্ৰ সন্থাই আমি নিজাববীয়াকৈ যি স্থানীয় ৰাইজৰ লগত হৈ আমি তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে আমি কিন্তু প্ৰস্তুত হ'ম। আৰু লগতে এই পথটোতেই আমাৰ